ফ্ৰেন্ড কি খবৰ ওয়েলকাম ব্যাক টু মাই চ্যানেল আজি মই আৰু এখন গাড়ী লৈ পেলাই আহিছো আপোনালোকক দেখাবলৈ কিন্তু আজি মই আপোনালোকক দেখাম কমাৰ্শিয়াল গাড়ী এখন যেহেতু বহুতে কমাৰ্শিয়াল গাড়ীও বিচাৰে সো আমাৰ ওচৰত এয়াও আছে ষ্টকত সো মই ভাবিছো আজি আপোনালোকক দেখাও তো বলক ভিডিওটো স্টাৰ্ট কৰো এয়া সক ফ্ৰেন্ডস আজি মই আপোনালোকক দেখাম টাটা এসি গোল্ড এখন কমাৰ্শিয়াল হয় আৰু স্টাৰ্টিংত মই আপোনালোকক গাড়ীখনৰ চাৰিওফালে দেখুৱাই দিম আৰু ভিতৰটো দেখুৱাম স্টাৰ্ট কৰি দেখুৱাম গাড়ীখন চাই লওক গাড়ীখনৰ চাৰিওফালে দেখুৱাই দিছো এবাৰ গাড়ীখন একদম ধুনিয়া হৈ আছে এটকাৰো কাম নাই এক টকাৰ কাম নাই টায়াৰ কেটা চাই লওক পুৰা ধুনিয়া হৈ আছে নতুন টায়াৰ হয় চাই লওক আৰু বেটাৰীটো খুলি ৰাখিছো কিয় খুলি ৰাখিছো এটো কৈ দিম আমাৰ ইয়াত বহুত চুৰ হয় সো বেটাৰীটো খোলা আছে অলপ লেতেৰা হৈ আছে এখিনি মাইন্ড নকৰিব এখিনি সাফা কৰিলে সাফা হৈ যাব আৰু ব্যাক সাইড টু চাই লওক ব্যাক সাইড এখন এনেকুৱা নেট দিয়া আছে ডালাটো চাই লওক আপোনালোকে এয়া এখিনি ওপৰৰ গছৰ পৰা পাত চাত পৰিছে বাট পুৰা ধুনিয়া হৈ আছে চাই লওক গাড়ীখন চাৰিওফালে দেখুৱাই দিছো ইটো সাইডে যাবলৈ অলপ দিগদাৰ জায়গা কনজাস্টেড আছে আৰু এই ভিতৰ সাইড হয় ভিতৰ সাইডটো মই আপোনালোকক দেখুৱাই দিম এয়া ফ্ৰন্ট সাইডৰ লুকটো আপোনালোকৰ গাড়ীখন মই দেখুৱাই দিলো এখন টাটা এসি গোল্ড হয় 2019 চনৰ হয় গাড়ী একদম বঢ়িয়া হৈ আছে ফ্ৰেন্ডস এয়া একেবাৰে অৰিজিনাল পেইন্টত আছে গাড়ীখন আৰু এটা মই ভিতৰ সাইডে আপোনালোকক দেখুৱাই দিম কেনেকুৱা হয় ভিতৰ সাইডটো আৰু এয়া মিৰৰ ভিতৰ সাইডটো দেখুৱাই দিছো এয়া এখানে আমি ক্লিন কৰা নাই এটো কাৰণে এনেকা লেতেৰা হৈ আছে এবিলাক নিজে ক্লিন কৰি লবলৈ হ'ল আৰু লাগিলে ক্লিন কৰি দিম কোনো কথা নাই এটো আর জেকটো সিট কেটা চাই লওক সিট কভাৰ লগাব লাগিব আৰু এটো ড্ৰাইভিং সিট ভিতৰ সাইডটো চাওক ৰব মই লাইটটো অন কৰি লম ভিতৰ সাইডটো আৰু ষ্টাইৰিং সম্পূৰ্ণ দেখুৱাই দিছো আৰু ইয়াত থকা মিউজিক সিস্টেমটো উলাই দিয়া হল এটো আনুতে এনেকুৱাই আছিল সো এনেকৈ আছে কোনো কথা নাই এনেকৈ অলপ লেতেৰা হৈ আছে গাড়ীখন একচুয়ালি আমি আনি প্লাই ক্লিনো কৰোৱা নাই এটো কাৰণে এনেকুৱা হৈছে ক্লিন কৰি দিলে ধুনিয়া হৈ যাব গাড়ীখন স্টাৰ্ট কৰি দেখুৱাই দিও গাড়ীখনৰ কিলোমিটাৰ চাই লওক 56898 একচুয়ালি এক খোলা আছে এটো কাৰণে সাউন্ড অলপ বেছি হৈছে আৰু কমাৰ্শিয়াল গাড়ীৰ কাৰণে কোনো ডাঙৰ কথা নহয় তো লাইটটো গাড়ী একদম ধুনিয়া হৈ আছে ফ্ৰেন্ডস চাৰিফালে দেখুৱাই দিছো
আপোনালোকে দেখিলে নহয় 2019 হয় আৰু গাড়ীখনৰ দামো মই কৈ দিম কিমান হ'ব আৰু এবাৰ চাই লওক এইখিনি চাই লওক এয়া গাড়ীখন ষ্টাৰ্ট কৰা আছে আৰু এই গাড়ীখনৰ মই দাম কৈ দিওঁ গাড়ীখন 2,80,000 টকা নিগোচিয়েবল হ'ব আৰু যিসকলে ৰিফাইনেন্স কৰিম ভাবে ৰিফাইনেন্সো হৈ যাব যদি সিভিল ভাল থাকে ৰিফাইনেন্স ধুনীয়াকৈ হৈ যাব কোনো কথা নাই আৰু গাড়ীখনৰ ডকুমেন্টছ কমপ্লিট আপ টু ডেট আছে কোনো কথা নাই ডকুমেন্টছ কমপ্লিট আপডেট ডকুমেন্টছৰ চিন্তা নকৰিব সব আপডেট পাব গাড়ীখনৰো একো কাম নাই সিট কভাৰ লগাব লাগিব ধৰক সেইটো ডাঙৰ কথা নাই সিট কভাৰ লগাব লাগিব নিজৰে পেলা ক্লিন কৰাব লাগিব এয়াই দেখুৱাই দিলোঁ গাড়ীখন মই আপোনালোকক 2,80 গাড়ীখন লৈ যাব পাৰিব নিগোচিয়েবল হয় আৰু যদি সিভিল ভাল থাকে 50+ 50,000 ওপৰত যদি ডাউন পেমেন্ট হৈ যায় বা 80,000 মান ডাউন পেমেন্ট হয় ধৰক সিভিল ভাল থাকিলে কমতো হয় লৈ যাব পাৰিব ৰিফাইনেন্স কৰি দেখুৱাই দিলোঁ আৰু এবাৰ চাই লওক ভিতৰখন ओके फ्रेंड्स मैं आज आपलोक टाटा एसी गोल्ड देखुवालो भिडिओ जो चाई पे भल पाइसे लाइक कमेंट कर दी और गाड़ीखर विषय जो और जानबले मन आसे मैं स्क्रीन नम्बर दी दीम फोन करिब पारे और दाम तो कलोए 2,80 लगे निगोशिएबल आसे और जो रिफाइनेंस कर विचारे सिविल भल थकिले बहुत कम डाउन पेमेंट तो गाड़ी लै जा पारिब ठीक है फ्रेंड्स आशा कर भिडिओ चाई पे भल पाइसे जो भल लगे लाइक कमेंट कर दी लग पाम नेक्स्ट भिडिओ टिल देन बाय बाय।